সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? সুস্মিতা সূত্ৰধাৰা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই বৰপেটা ডিষ্ট্ৰিক্ট, হাউলি, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2017 জানুৱাৰী মাহৰ 12 তাৰিখে লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়,
বহুতো সাধনা চলি আছিলে, যেনেকুৱা ঘৰৰ মানে ডাঙৰ জ্যেষ্ঠসকলে যেনেকুৱাকৈ সাধনা কৰে, কিবা কিবি কৰে, সেইবিলাকেই চলি আছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে মই তেতিয়া 10মান শ্ৰেণীত পঢ়ি আছিলোঁ, আৰু আমাৰ তাতে ৰাস মেলা হয়। ৰাস মেলাত গৈ পেলাই দেউতাই এখন কিতাপ পালে। তেতিয়া ভকতসকলে সেৱা কৰি আছিলে, মই বাৰু নাজানিছিলোঁ, কিন্তু ৰাতি আহি পেলাই যেতিয়া ক'লে যে কিতাপ এখন পাইছোঁ, পঢ়ি চাওঁ, মই সিমান ভালদৰে নাজানো যিহেতু সৰু আছিলোঁ। তেতিয়া আকৌ দেউতাই পঢ়ি পেলাই, দেউতাই যিহেতুকে কিতাপ চিতাপ নপঢ়ে, এনেকুৱা মানুহ, তেওঁ কিতাপ পঢ়ি পেলাই ক'লে যে নাই, জ্ঞানটো ভাল আছে। আকৌ সাধনা টিভিৰ খোজ পালে, মানে সাধনা চেনেলত আমাৰ গুৰুজী সৎসং দিয়ে এতিয়া, তেতিয়া ক'লে যে ভাল জ্ঞান বুজাইছে, ইয়াৰ পৰা নম্বৰ পাত লোৱাচোন। নম্বৰ লোৱাৰ পিছত তাতে কল কৰিলোঁ। কল কৰাৰ পিছত বৰবালা আশ্ৰম দিল্লীত পালোঁ। তাতে ক'লে যে ঠিক আছে, তোমালোকৰ ওচৰে পাজৰে এনেকুৱাকৈ অসমত এখন নামদান কেন্দ্ৰ আছে, নাহৰকটীয়া বুলি। নাহৰকটীয়া এতিয়া ক'ত হয়? ডিব্ৰুগড়ত হয়, অসমৰ উজনি অসম হয়। তেতিয়া ক'তো যাই পোৱা নাই, মানে আমাৰ পৰিবাৰৰ পৰিস্থিতি এনেকুৱা, মানে আমি ক'তাও ফুৰিবলৈ নাযাওঁ। তেতিয়া ক'লে যে ঠিক আছে, আমি যাই পেলাই নামদান ল'ব লাগে, যিহেতু জ্ঞান ভাল লাগিছে, কিন্তু যাওঁ কেনেকৈ? এতিয়া ইতিমধ্যে কি হ'ল, আমাৰ ওচৰতে আৰু এজন ভগতৰ ঘৰ, তেতিয়া তাতে পুস্তক সেৱাৰ কাৰণে গাড়ী গৈছে। পুৱা উঠি পেলাই কয় যে গুৰুজীৰ সৎসঙৰ হেৰিবিলাক চলি আছে নেকি? যিহেতু মা আৰু দেউতা মানে আধ্যাত্মিকভাৱে তেওঁলোকে বহুত জড়িত আছিলে সেইসকলৰ লগত, মোৰ মা বেছিকৈ। আকৌ তেওঁ ক'লে যে, দেউতাক ক'লে ঠিক আছে আপুনি যাওক, মানে চাই আহকচোন কি হৈ আছে, আৰ্মি কেম্পৰ সিফালে কি হৈ আছে। দেউতাই যাই পেলাই নাহে, যিজন মানুহে গা নোধোৱাকৈ একো নাখায়, তেতিয়া তাৰে গুৰুজীৰ ভগতসকলৰ লগত মানে জ্ঞান চৰ্চা কৰি পেলাই তেওঁ নাম ল'বলৈ সাজু হৈছে। এতিয়া আমাৰ ঘৰৰ পৰা চবকে মাতিলে যে আহা তোমালোকে, এনেকুৱাকৈ সঁচাকৈ গুৰুজীৰ পুস্তক সেৱাৰ গাড়ী আহিছে, ইয়ালৈ অকণমান আহি পেলাই জ্ঞানবিলাক বুজি যোৱা। তো গ'লোঁ, চবেই যোৱাৰ পিছত থিৰাং হ'ল যে নামদান ল'ম। এতিয়া কিছু ভগতেও ক'লে যে এনেকুৱাকৈ নামদান ল'লে বহুতো উপকাৰ হয়। তেতিয়া মই বুজি পোৱা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া ঘৰত এতিয়া চৰ্চা যদি চলি থাকে, আমিও বুজিবলৈ সক্ষমেই হৈ যাওঁ যে কিবা এটা ভাল হ'বলৈ গৈ আছে। তেতিয়া নাম ল'লোঁ। কিবাকৈ নাম লোৱাৰ পিছত মোৰ বেছি বিশ্বাস নাছিলে, কিয়নো মাক দেউতাকৰ পৰা পাইছিলোঁ, মোৰ নিজা কিবা জ্ঞানে নাই, 10মান শ্ৰেণীৰ ছাত্ৰী হৈ। তেতিয়া নাম লোৱাৰ পিছত মই জোৰ জবৰদস্তিকৈ মানে একোৱে নিয়ম নামানো, নখপালিচ লগাইছিলোঁ। নখপালিচ লগাই পেলাই বহুতো হৈ গ'লে, মানে মই পৰি গ'লোঁ, মোৰ ভৰি ভাঙিলি না কি হ'লে, মই খোজকাঢ়িব নোৱাৰা হ'লোঁ। তেতিয়া সন্ধিয়া ভগতসকলৰ লগত কথা পতাৰ পিছত দেউতাক ক'লে যে দণ্ডবোধ এটা কৰিবলৈ দিয়া, সৰু হয় এতিয়া একো বুজি নাপায়। মই যাই পেলাই সন্ধিয়া দণ্ডবোধ কৰাৰ লগে লগে মোৰ ভৰিৰ মোচকা খাইছিলে না ভাঙিছিলে না কি হৈছিলে, সেইখিনি ঠিক হৈ গ'ল লগে লগে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনি নাম দীক্ষা লোৱাৰ পিছতে আপুনি এটা লাভৰ কথা ব্যক্ত কৰিলে, আপোনাৰ যি ভৰিখন পৰি পেলাই কষ্ট পাইছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মানে লাভৰ কথা কি কওঁ, মোৰ লগত চমৎকাৰবিলাকেই হৈছে ক'ব লাগে বেছিকৈ, কিয়নো জগত সমাজত যিবিলাক অন্ধবিশ্বাস কুৰীতিবিলাক চলি আছিলে, সেইবিলাক মই সৰুৰে পৰা দেখা পোৱাৰ পিছত মোৰ হৈ গৈছিলে যে এনেকুৱা আৰু জীৱন হয় নেকি, এনেকুৱা আৰু আকৌ মানে ভক্তি হয় নেকি, য'ত মানে আমি দুদিন পিছে এই বেজৰ পিছত এই কবিৰাজৰ পিছত যাব লাগে। এইবিলাক কিবা ভক্তি হয় নেকি? এইবিলাকতো ভক্তি মাৰ্গৰ কথাই নহয়। পিছত যেতিয়া মাক দেউতাকে নাম দীক্ষা ল'লে, ময়ো নাম দীক্ষা ল'লোঁ। এইবিলাক গোটেইখিনি এৰি পেলাই আমি এইপিনে আহিছিলোঁ। যেতিয়া ঘৰৰ সকলো পৰিবাৰৰ মাজত মানে এনেকুৱা লাগিছিলে যে ক্লাছ 10 পঢ়াৰ পিছত 12 পঢ়াৰ পিছত ছোৱালীজনীক বিয়াহে দিব লাগে, মোৰ দেউতাকৰ মনলৈ আহিলে যে নাই, ছোৱালীক পঢ়াম। মই নিজে ভবা নাছিলোঁ যে মই গুৰুজীৰ নাম দীক্ষা লোৱাৰ পিছত আমাৰ পৰিয়ালত প্ৰথম মানে এনেকুৱা এজন হ'ম যিজনে মাষ্টাৰ্ছ কমপ্লিট কৰিব, তথাপিও এনেকুৱা এখন ছাবজেক্ট লৈ যিটো মানুহে সপোনতো কল্পনা কৰিব নোৱাৰে। কিয়নো মোৰ দেউতা অফিচাৰো নহয়, মোৰ দেউতা কোনো বিষয়ববীয়াও নহয়, এনেকুৱা চৰকাৰী কৰ্মচাৰীও নহয়। মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ।
সেইটোকো এখন মানে এটা কাহিনীয়ে, কিয়নো গোটেই যিখিনি বিশ্ববিদ্যালয়ত মই হেৰি কৰিছিলোঁ, এণ্ট্ৰান্স পৰীক্ষা দিছিলোঁ, ৰিজাল্ট মোৰ সফলে সুকলমে মই পাছ কৰিবলৈ সক্ষম হ'লোঁ। এইফালে ৱেষ্ট বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটি কওঁ, এইফালে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কওঁ, মই CUET পৰীক্ষা দিলোঁ। এনেকুৱা সময়তে মই কাশী হিন্দু বিশ্ববিদ্যালয়ত মই হেৰি কৰিলোঁ, মোৰ নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰাৰ পিছত তাতে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত মানে আকৌ এটা কি চমৎকাৰ দেখা পালোঁ যে মাষ্টাৰ্ছ কৰি থকাতে মোৰ মানে কিডনীত ষ্ট'ন হ'লে, সেইটো 7.11 mm। তেতিয়া ডাক্তৰসকলে কয় নহয় যে অস্ত্ৰোপচাৰ কৰিব লাগিব, লেপ্ৰচি কৰিব লাগিব, হেৰি হ'ব, 3-4 মাহ ঔষধ খাব লাগিব। সেইখিনি মই জাষ্ট মানে গুৰুজীৰ তাতে চিঠি লিখাৰ পিছতে চিঠি লিখি পেলাই জনালোঁ যে গুৰুজী মোৰ এনেকুৱা হৈছে। মোৰ মানে আকৌ যেতিয়া আহি চেকআপ কৰিলোঁ তেতিয়াই মোৰ গোটেইখিনি শেষ হৈ গ'ল। মানে 7.11 mm পাথৰ এখন মানে ষ্ট'নখিনি গলিবলৈ কিমান সময় লাগে, কিন্তু মোৰ বেছি সময় নালাগিলে, 30 দিনমানহে ঔষধ খাইছিলোঁ। তাৰপিছত মই একেবাৰে পৰিত্ৰাণ পাই গ'লোঁ। তাৰপিছত আকৌ এটা চমৎকাৰ হ'ল কি, মই নেট পৰীক্ষা মানে আমাৰ শিক্ষিত সমাজে সকলোৱে জানে যে মাষ্টাৰ্ছ কৰাৰ পিছত যদি প্ৰফেচাৰ হ'ব লাগে বা কিবা হ'ব লাগে, তেতিয়া ইউনিভাৰ্চিটিত চাকৰি পাবলৈ হ'লে বা কিবা পাবলৈ হ'লে, PhD এডমিশ্যন ল'বলৈ হ'লে নেটৰ দৰকাৰ হয়। মই পৰীক্ষা দিছিলোঁ কিন্তু সফল হোৱা নাই। গুৰুজীৰ তাতে আৰ্জি লগাই পেলাই মই এবাৰ যেতিয়া পৰীক্ষা দিলোঁ তেতিয়া মই নেটত সুকলমে পাছ কৰিলোঁ, সেইটোও ভাল নম্বৰ লৈ। এইটো গোটেইখিনি গুৰুজীৰ চমৎকাৰেই হয়। মই লাভৰ কথা কি ক'ম, মোৰ আধ্যাত্মিক লাভো বহুত, কিয়নো মোক্ষ প্ৰাপ্তিৰ ৰাস্তাখিনি পাইছোঁ আমি সমাজৰ যি কুৰীতি সেইখিনি এৰিবলৈ পাইছোঁ। যিহেতু অসমৰ পৰা মই আহিছোঁ, তো অসমত এনেকুৱা কি হয়, উজনি অসম কওঁ বা নামনি অসম কওঁ, তেতিয়া আমাৰ হেৰি হৈ যায় যে এই অন্ধবিশ্বাস, কুৰীতি, ডাইনী প্ৰথা এইবিলাক চলিয়ে থাকে। এইখিনিৰ পৰা মই পৰিত্ৰাণ পাইছোঁ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শিক্ষাৰ দিশতো বিভিন্ন প্ৰকাৰে লাভ পাইছে, লগতে আপোনাৰ কিডনীত যি পাথৰ থকাৰ কথা ক'লে, আপুনি সেই পাথৰ 7.11 mm যিটো পাথৰ আছিলে, সেই পাথৰটো সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে ঠিক হৈছে বুলি আপুনি ব্যক্ত কৰিছে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? এতিয়া গুৰু কৰি থাকোঁ, কিন্তু আমি যদি গুৰু ৰূপত যদি ভগৱানক নাপাওঁ, তত্ত্বদৰ্শী সন্ত এজনক নাপাওঁ, তেতিয়াতো সম্ভৱ নহয়। লাভ এই কাৰণেই সম্ভৱ কিয়নো তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান সময়ত পৃথিৱীৰ একমাত্ৰ গুৰু হয়, যিয়ে সকলো সৎগ্ৰন্থৰ আধাৰিত আমাক শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, যাৰ জৰিয়তে আমাৰ নাম দীক্ষা লোৱাৰ লগে লগে যিখিনি মন্ত্ৰ জপ কৰিবলৈ দিয়ে সেইখিনিও শাস্ত্ৰ সন্মতিত, আৰু যাৰ জৰিয়তে আমাৰ গোটেইখিনি ইমান ভগত সমাজে আৰু লগতে ময়ো ইমানখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। তেখেতৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি ভক্তসকলে যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিছে, লগতে সমাজ কল্যাণমূলক বিভিন্ন তেওঁ সেৱা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে, সন্ত ৰামপাল গুৰুমাজে মানৱ সেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? আচলতে ইমানখিনি অন্ধশ্ৰদ্ধা আৰু কুৰীতি, কুসংস্কাৰবিলাক আমাৰ সমাজত বিয়পি আছে, যিখিনি একমাত্ৰ শাস্ত্ৰসন্মত ভক্তিৰ অৱদান আগবঢ়াই হওক বা আমাৰ ভকতসকলৰ সমাজৰ যিখিনি সেৱাৰ দ্বাৰা গুৰুজীয়ে বা সন্ত ৰামপালজী মহাৰাজে হেৰি কৰিছে, এইখিনি একমাত্ৰ তেওঁৰ কাৰণেই সম্ভৱ। সন্ত ৰামপালজী মহাৰাজৰ একমাত্ৰ আকৌ উদ্দেশ্য হৈছে যে সমাজৰ পৰা এই নিচা আৰু কুৰীতিবিলাক, কুব্যাধিসমূহ সম্পূৰ্ণৰূপে দূৰীকৰণ কৰা আৰু এখন পবিত্ৰ আৰু নিৰ্মল সমাজৰ গঠন কৰা। আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি সাধনা আৰু লগতে আমাৰ সমাজত প্ৰচলিত ধৰ্মগুৰুসকলে যি ভক্তি বিধি আমাক প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? প্ৰথম পাৰ্থক্যটো এয়াই যে সমাজত প্ৰচলিত যিসকল গুৰু বা কথাবাচক হয়, তেওঁলোকে শাস্ত্ৰসন্মত
বিধি নকয় সেইখিনি নোকোৱাকৈ তেওঁলোকে লোকবেদ দন্তকথা অনুসৰিহে আমাক চলিবলৈ এটা গাইড দিয়ে যে এনেকুৱাকৈ কৰিব লাগিব তেনেকুৱাকৈ কৰিব লাগিব এনেকুৱা কৰিলে নহ'ব তেনেকুৱা কৰিলে নহ'ব কিন্তু সন্ত ৰামপালজী মহাৰাজে সকলো শাস্ত্ৰ প্ৰমাণিত জ্ঞানহে দিয়ে যাৰ অধীনত আমি বহুতোখিনি লাভ পাবলৈ সক্ষম হওঁ যিদৰে মই শিক্ষা সমাজৰ লগত জড়িত তেওঁলোকে কি কৰে যে বিশ্ববিদ্যালয় হওক বা বিদ্যালয়ত হওক তেতিয়া বহুতোখিনি জ্ঞান দিয়ে যিখিনি একমাত্ৰ কিতাপৰ আধাৰিতহে গ্ৰন্থ আধাৰিতহে জ্ঞান দিয়ে যাৰ ফলতে আমি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰোঁ আৰু যেতিয়া আমি আউট অফ চিলেবাছ গৈ পেলাই যদি পঢ়োঁ বিনা গ্ৰন্থে যদি পঢ়োঁ এজন শিক্ষকে যদি শিকায় তেতিয়া গোটেইখিনি চিলেবাছ খেলমেল হৈ যাব আৰু আমি পৰীক্ষাত পাছেই কৰিব নোৱাৰিম এনেকুৱা হৈছে যে সন্ত ৰামপালজী মহাৰাজ হৈছে আমাৰ মুখ্য শিক্ষক যিয়ে আমাক শাস্ত্ৰ বা গ্ৰন্থ অনুসৰিহে পবিত্ৰ গ্ৰন্থসমূহৰ পৰা জ্ঞান উলিয়াই আমাক এটা ভক্তিৰ মাৰ্গ দেখাইছে আৰু আন গুৰুসকলে আউট অফ চিলেবাছ গৈ পেলাইহে আমাক জ্ঞান দিয়ে যাৰ ফলত তেওঁলোকৰ অধীনত থকা সময়ত যেতিয়া আমি ভক্তিসমূহ কৰিছিলোঁ লাভ পাবলৈ সক্ষম হোৱা নাছিলোঁ কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণাগত হৈ আমি বহুতো ধৰণৰ আধ্যাত্মিক হওক শাৰীৰিক হওক মই শিক্ষাৰ দিশত হওক বহুতোখিনি লাভ পাবলৈ সক্ষম হৈছোঁ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম প্ৰকৃত সৎগুৰুৰ নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে নিজৰ শাস্ত্ৰতে চাব লাগিব শাস্ত্ৰমতে যিজনে জ্ঞান দিব পাৰিব তেওঁই প্ৰকৃত সৎগুৰু হ'ব আৰু গীতাত যিহেতুকে উল্লেখ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিজনে ঠিকদৰে বুজাই দিব পাৰিব তেওঁই হ'ব তত্ত্বদৰ্শী সন্ত এইখিনি গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 নম্বৰ শ্লোকতে লিখা আছে যে ওলোটাকৈ ওলমি থকা বৃক্ষৰ যিজনে সম্পূৰ্ণখিনি বুজাই দিছে বা বুজাব পাৰিব তেওঁই একমাত্ৰ সন্ত হ'ব কিন্তু বৰ্তমান সময়ত যিখিনি গুৰু আছে বা যিখিনি কথাবাচক আছে তেওঁলোকৰ মাজত কোনেও এইখিনি বুজাই দিব পৰা নাই কিন্তু সন্ত ৰামপালজী মহাৰাজে একমাত্ৰ গুৰু যিজনে এইখিনি জ্ঞান আমাক বুজাই দিবলৈ সক্ষম হৈছে আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি নিজে অনুভৱ দাঙি ধৰিলে যে আপোনাৰ যি কিডনীত পাথৰ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে লগতে আপুনি শিক্ষাৰ দিশতে বিভিন্ন প্ৰকাৰে লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম মই হাতজোৰ কৰি অনুৰোধহে কৰিব পাৰিম যে যিখিনি কিতাপ সন্ত ৰামপালজী মহাৰাজে লিখিছে জ্ঞান গংগা জিনিকিৰা এইখিনি পঢ়ি পেলাই আমিও শাস্ত্ৰসন্মত জ্ঞান পাবলৈ সক্ষম হৈছোঁ তাৰ দ্বাৰা আমি বিভিন্নভাৱে লাভকৃতও হৈছোঁ আপোনালোকেও সেই কিতাপখিনি পঢ়ি জ্ঞান বুজক আৰু নাম দীক্ষা ল'বলৈ আগ্ৰহী হওক যাতে আপোনালোকেও মোৰ দৰে বিভিন্ন লাভ গ্ৰহণ কৰিব পাৰে যদিহে কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ বৰ্তমান যেতিয়া আমাৰ হাতত ফোন আছে ঘৰত টিভিও চলি থাকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি নিজৰ একাউণ্টো বনাই ৰাখিছোঁ তেতিয়া এই বৰ্তমান সময়ত আমি যদি সাৰ্চ কৰি দিওঁ যে সন্ত ৰামপালজী মহাৰাজ তেতিয়া কি হ'ব যে সন্ত ৰামপালজী মহাৰাজৰ নানান বিষয়ত সৎসং আছে আৰু কিছুমান তাতে নম্বৰবিলাকো চলি থাকে সেই নম্বৰ যিকোনো এটাতে আপুনি যদি কল কৰি দিয়ে আপোনাৰ একেবাৰে নিকটৱৰ্তী এখন নামদান কেন্দ্ৰৰ সন্ধান পাব পাৰিব আৰু তাৰে পৰা আপুনি বিনামূলীয়াকৈ নামদান ল'ব পাৰিব ধন্যবাদ থাকিল সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত অৰ্থাৎ সদাশিৱৰ ওপৰত যেনেকৈ ব্ৰহ্মা বিষ্ণুৱে পালে তেনেকৈ শিৱৰ ওপৰত প্ৰকট হৈ গ'ল তেনেদৰেই লীলা কৰে তেওঁ এতিয়া 25 পৃষ্ঠাত দেখুৱাওঁ আপোনালোকক তাৰ লগত অলপ লিংক আছে ইয়াৰ গীতা প্ৰেছ গোৰখপুৰৰ পৰা বিদ্ধেশ্বৰ সংহিত ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে যে প্ৰভু সৃষ্টি আদি 5 কৰ্তব্যৰ লক্ষণ কি হয় এয়া আমাক দুইজনকে কওক ভগৱান শিৱই ক'লে কাল প্ৰকট হৈ গ'ল ব্ৰহ্ম শিৱৰ ওপৰত তেওঁলোকক ফাঁকি দিবলৈ মোৰ কৰ্তব্যক বুজা অতি কঠিন হয় তথাপিও মই কৃপাপূৰ্বক তোমালোকক তেওঁৰ বিষয়ে কৈ আছো
শুনা আগলৈ কৈ আছে এয়া 26 নম্বৰ পৃষ্ঠা ব্ৰহ্মা আৰু বিষ্ণুক কয় এই কাল ব্ৰহ্মই পুত্ৰ তোমালোক দুয়োৰে তপস্যাৰ দ্বাৰা প্ৰসন্ন হোৱা মই পৰমেশ্বৰ এতিয়া পৰমাত্মাই কয় যে এই জ্যোত স্বৰূপী নিৰঞ্জন মেহি কৰ্তা ভাই তেওঁ নিজকে পৰমেশ্বৰ বুলি কৈ আছে ইয়াত নিজ পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক দুই কৃত্য প্ৰাপ্ত কৰিছে এই দুই তোমাৰ বহুত প্ৰিয় হয় এই প্ৰকাৰেই মোৰ বিভূতি ৰূপ স্বৰূপ অৰ্থাৎ মোৰ দৰে চেহেৰাৰ ৰুদ্ৰ আৰু মহেশ্বৰ মই নহয় মহেশ্বৰে দুই অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰাই প্ৰাপ্ত কৰিছে কিন্তু অনুগ্ৰহ নামক কৃত্য কোনো দ্বিতীয়ই প্ৰাপ্ত কৰিব নোৱাৰে আগলৈ চোৱা ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ইয়াত এই পুৰাণৰ যি বক্তা পুৰাণ যি কয় এয়া ব্ৰহ্মা আৰু বিষ্ণুৰ পৰা ৰুদ্ৰ আৰু মহেশ্বৰৰ পৰা ভিন্ন হয় এয়া ব্ৰহ্ম হয় কাল হয় ইয়াত চোৱা কি কোৱা হয় এয়া আমি 26 নম্বৰ পৃষ্ঠা পঢ়ি আছো সংক্ষিপ্ত শিৱ পুৰাণ বিদ্বেশ্বৰ সংহিতা এয়া চোৱা মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছো যি ওংকাৰ ৰূপত প্ৰসিদ্ধ এয়া হৈছে মংগলকাৰী মন্ত্ৰ সৰ্বপ্ৰথমে মোৰ মুখৰ পৰা ওংকাৰ অৰ্থাৎ ওম প্ৰকট হৈছিল যি মোৰ ৰূপৰ বোধকৰ্তা হয় ওংকাৰ বাচক হয় মই বাস্য হওঁ এই মন্ত্ৰ মোৰ স্বৰূপেই হয় প্ৰতিদিনে ওংকাৰৰ স্মৰণ কৰিলে মোৰেই স্মৰণ কৰা হয় মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰৰ পশ্চিম মুখৰ পৰা ওংকাৰৰ দক্ষিণ মুখৰ পৰা মকাৰৰ আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ তথা মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছিল এয়া 5টা হয় এখনটো পশ্চিম ফালৰ মুখ আৰু এখন উত্তৰ ফালৰ মুখ এখন পশ্চিম ফালৰ মুখ হয় দ্বিতীয় তৃতীয় আৰু চতুৰ্থ আৰু পঞ্চম হৈছে বিন্দু এয়া মধ্য তথা উত্তৰ ফালৰ মুখৰ পৰা বিন্দু আৰু পঞ্চম এয়া নাদ এই প্ৰকাৰে 5টা হৈ গ'ল এক উকাৰ মকাৰ আৰু আকাৰ মকাৰ উকাৰ আৰু মকাৰ আৰু বিন্দু আৰু নাদ এয়া 5 হৈ গ'ল এই প্ৰকাৰে 5 উপাদানেৰে যুক্ত হৈ ওমকাৰৰ বিস্তাৰ হ'ল এই সকলো উপাদানেৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এক অক্ষৰ হৈ গ'ল আৰু এয়া মোৰ মন্ত্ৰ হয় ইয়াত কোৱা হয় এয়া মোৰ মন্ত্ৰ হয় ওম এক অক্ষৰ এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ হৈ ইয়াক কাল ব্ৰহ্মই কৈ আছে শিৱ ৰূপত প্ৰকট হয় তেওঁ ইয়াত তলত লিখিছে যে ওম নমঃ শিৱায় ই 5 অক্ষৰৰ মন্ত্ৰ হয় এয়া ভুল লিখিছে মূল সংস্কৃতত ক'তো নাই এতিয়া আমি এয়া চাব লাগিব যে যি এই ওংকাৰ নাম যাৰ ওম মন্ত্ৰ হয় ই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ হয় এয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাত শ্ৰীকৃষ্ণই কৈ আছে ইয়াতো কৈ আছে যে ওম মন্ত্ৰ হয় এতিয়া ইয়াৰ পৰা স্পষ্ট হৈ গ'ল যে গীতাৰ জ্ঞান এই কালে কৈ আছে আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ হৈ কৈ আছে আৰু ইয়াত কৈ আছে যে মোৰটো এক ওম অক্ষৰ হয় ओम इति एकाक्षरम ब्रह्म विवरण माम अनुसमरण ये प्रयाति तजन्देहम सयाति परमाम गतिम মই ব্ৰহ্মৰ এক ওম অক্ষৰ আছে এটা অক্ষৰ হয় নাথিং এলছ তেন্তে এই প্ৰকাৰে যি অন্য সাধনাত কোৱা হয় এই মন্ত্ৰক এৰি কোৱা হয় गीता और भागवत पढ़े ना बुझे शब्द ठेकाने नु গীতা আৰু ভাগৱত পঢ়া গীতাত কৰবাত লিখা আছে হৰে কৃষ্ণ 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 হৰে ৰাম তেন্তে গীতা কিয় পঢ়ি আছা আৰু লোক বেদক আধাৰ বনাই নিজৰ জীৱন ব্যৰ্থ কৰি আছা আমি আমাৰ পুণ্য সৎগ্ৰন্থক পুনৰ সম্ভালিব লাগিব এতিয়া গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24ত কনচেপ্ট ক্লিয়াৰ কৰি দিছে শাস্ত্ৰ বিধি ত্যাগ কৰি যিয়ে নিজৰ মতে আচৰণ কৰে তেওঁলোকৰ না সুখ হয় না গতি হয় আৰু না কোনো সিদ্ধি অৰ্থাৎ প্ৰাপ্তি হয় কিয়নো সিদ্ধিয়ে আমাক সৎলোকলৈ লৈ যাব আমি ইয়াৰ দুৰ্ব্যৱহাৰ কৰিব নালাগে তেন্তে তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্তত তেওঁলোকে যি কাৰ্য উদ্দেশ্য লৈ আহিছে সেয়া সিদ্ধি নহয়
আৰু 24 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ হয় কাৰোবাৰ দন্ত কথাত বিশ্বাস নকৰিবা যি সৎগ্ৰন্থত লিখা আছে হিয়াহে মানিবা আজি পুণ্যাত্মাসকল আমাৰ সৎগ্ৰন্থত যি কোৱা হৈছে সেই অনুসৰি সাধনা কৰিব লাগিব এতিয়া আমাৰ সৎগ্ৰন্থই কি কয় পৰমাত্মাই কয় সৰ্বপ্ৰথমে আমাক এই কমপ্লিট যি সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান তাৰে পৰিচিত হ'ব লাগিব আৰু তৎব্ৰহ্মৰ লগত পৰিচিত হ'ব লাগিব তেওঁ কোন হয় কেনেকুৱা হয় আৰু ক'ত থাকে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26-27ত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1-2-3ত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16ৰ পৰা পিছলৈকে আৰু অনেক স্থানত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 আৰু মন্ত্ৰ নম্বৰ 8-9ত এয়া স্পষ্ট কৰা আছে যে পৰমাত্মাই কি লীলা কৰে তেন্তে আমি সকলোৱে প্ৰথমতে পৰমাত্মাক চিনি পাব লাগিব যে সেই পৰমাত্মা কোন হয় তেওঁ কি লীলা কৰে আজিৰ পৰা 600 বছৰ আগতে পৰমেশ্বৰ কবিৰজী এই পৰম অক্ষৰ ব্ৰহ্ম যেনেকৈ তেওঁ 3 স্থিতিৰে লীলা কৰে ইয়াৰে যি এক লীলা যি তেওঁৰ এক উপায় হয় এজন বালক ৰূপ ধাৰণ কৰি প্ৰকট হয় চন 1398 সম্বত 1455 আৰু জ্যেষ্ঠ সুদী পূৰ্ণমাসী অৰ্থাৎ জেঠ এৰাৰ পূৰ্ণিমা এই পূৰ্ণিমাত পৰমাত্মাই সৎলোকৰ পৰা গতি কৰি ইয়ালৈ আহিলে আৰু ইয়াত প্ৰকট হ'ল এটা পুণ্যাত্মাসকল লগে লগে আপোনাক সৎগ্ৰন্থৰ লগত পৰিচিত কৰোৱা অনিবাৰ্য হয় দাসৰ এয়া কৰ্তব্য হয় আপোনাক শিক্ষা এই কাৰণেই পৰমাত্মাই দিছে যে আপুনি পৰমাত্মাক চিনি লোৱা দৈনিক জীৱন যাপনৰ বাবে এই শিক্ষাৰ কোনো প্ৰয়োজন নাছিল প্ৰথমে আমাৰ পূৰ্বপুৰুষ আছিল নিজৰ সিম্পল ৱেত কেঁচা ঘৰ বনাই তাতেই জীৱন যাপন কৰিছিল 20 10 পিৰি এনেকৈ পাৰ হৈ গ'ল এনেকৈ গুচি গ'ল টাইম পাছ কৰি আৰু যেতিয়াৰ পৰা এই শিক্ষা প্ৰাপ্ত হ'ল আমাৰ ভৌতিক সুখটো হৈ গ'ল আমাৰ কিন্তু দুখ টেনচন গণিব নোৱাৰা হৈ গ'ল এতিয়া ইয়াক দিয়াৰ অনিবাৰ্য নাছিলে প্ৰথমে পৰমাত্মাই এই বিষ আপোনাৰ ওপৰত আহিব নিদিছিলে এতিয়া সেই কাৰণে এই শিক্ষা আপুনি ভাল বুলি মানে কিন্তু ভাল এই দৃষ্টিকোণৰ পৰাটো ভালেই হয় যে আমি ভগৱানক চিনি ল'ম এতিয়া সিমানে আৰু বাকী ডক্টৰ হৈ গ'ল ইঞ্জিনিয়াৰ হৈ গ'ল আৰু কোনোবা IAS IPS হৈ গ'ল ইয়াতো পেটৰ কথা কেৱল ইয়াৰ বাবে আমাৰ ইয়াৰ প্ৰয়োজন নাই আমাক দুখন ৰুটিহে লাগিছিল আৰামত আৰু সিম্পল ৱেত থাকে এই জীৱ সুখী হয় কোনোৱেই সুখী নহয় প্ৰাণী যিমানেই ডাঙৰ অফিচাৰ হওক অধিকাৰী হওক লাগিলে মন্ত্ৰী হওক লাগিলে মুখ্যমন্ত্ৰী এই সুখ নামৰ বস্তু নাই তেওঁলোকৰ কাৰণ আমি নাজানো পৰমাত্মাই আমাক ক'লে যে 21 ব্ৰহ্মাণ্ডত সুখ নামৰ কোনো বস্তুৱেই নাই এয়া মিছা কৈ আছে কিন্তু এই শিক্ষা যি পাইছা ইয়াৰ উদ্দেশ্য এয়াই যে আমি ভগৱানক চিনি ল'ম আৰু এই দুখ এৰাই চলিম আৰু তালৈ গুচি যাম য'ত জন্ম আৰু মৃত্যু নহয় তাতে বৃদ্ধাৱস্থা নাথাকে তাত মৃত্যু নহয় তেন্তে আমি তাত কিয় নাথাকিম ইয়াত কিয় আহিম লাগিলে আপুনি যিমানেই সুখী নহওক আপোনাৰ যিয়ে সন্তান নাথাকক সন্তান ভাল হয় আপোনাৰ আৰু বহুত সাংসাৰিক ভৌতিক সুখো আছে কালিলৈ যদি মৃত্যু হৈ যায় ভক্তি অবিহনে পিছৰ জন্মত গাধ হৈ যাবা এতিয়া কি কৰিবা সেয়াইতো লগ এৰি গ'ল এতিয়া কি কামত আহিল তাৰ তেন্তে পৰমাত্মাই কয় যে মৃত্যুটো হ'বই হ'ব এই পৰিয়ালো আপোনাৰ লগত নাযায় গতিকে ইয়াত থাকোঁতে আপোনাৰ সন্তানকো এই মাৰ্গত লগোৱা এই জখলাত উঠাই দিয়া আৰু আশা কৰে যে দ্বিতীয়বাৰ ইয়ালৈ নাহে হে ভগৱান সপোনতো যেন নাভাবো আকৌ ইয়াত জন্ম হোৱাৰ আকৌ জন্ম হৈ গ'লে আকৌ দুৰ্গতি হ'ব আকৌ শাস্তি খাই থাকিম এতিয়া নাজানো কেতিয়া ইয়াক পূৰ্ণ হৈ যাব কেতিয়া ইয়াক এৰি যাব লাগিব এই শংকাতে আমি জীয়াই আছো আৰু কিমান নিশ্চিততাত বৰ্ণাই আছে নাচিছে গাইছে ভাংৰা কৰিছে এই বেয়া লোকত নাচিছে গাইছে গান গাইছে ফিল্ম চাইছে ইয়া কেনে ৰুচি হৈ গ'ল আপোনালোকৰ আৰু আপোনালোকে ক'ব সঠিক জ্ঞান পোৱা নাই এই জন্মক আপুনি বুজি পোৱা নাই যে এই পৰমাত্মাই কি ক'বলৈ আহিছিলে তুমি ক'ত পঢ়ি আছা
এতিয়াও ওলাই আহা ইয়াৰ পৰা সময় শেষ হোৱা নাই ইয়াত গভীৰভাৱে দুখ পাব লাগিব আমাৰ শৰীৰত আত্মাত আঘাত হ'ব লাগিব যে আমি ক'ত আছো নানক চাহেবক সুধিছিলে যে আপুনি সদায় দুখত থাকে তেতিয়া তেওঁ ক'লে যে ভাই দুখত কিয় নাথাকিম নাজানো কেতিয়া বিজুলী পৰি যায় 1 মিনিটত ना जाने काल की कर डारे किस विध डर जा पासावे और जिनाते सरते मौत खुड़कती उनानु केड़ा हासावे এখন বিবাহ আছিল বিবাহৰ তৈয়াৰী কৰি থকা হৈছিল দৰা ঘৰে বহুত নাচিছে গাইছে ডিজে লগাই থৈছে বহুত ফূৰ্তি কৰিছিল পিছদিনা বৰযাত্ৰী যোৱাৰ কথা আছিল 20 কিলোমিটাৰ গৈছিল নিজৰ চহৰৰ পৰা তাত দুৰ্ঘটনা হ'ল দৰাও মৰি গ'ল আৰু 5 জন বেলেগো মৰিল প্ৰথম দিনাই ডিজে বজাই নাচিছিল পিছদিনা খবৰ কাগজত তেওঁলোকৰ কান্দি থকা অৱস্থাত ফটো দেখিলে আত্মাই কান্দি আছিল যে ভগৱান পৰমাত্মা আমাৰ চকু খুলিলে আপুনি कहते ना जाने काल की कर डारे किस विध डर जा पासावे और जिनाते सरते मौत खुड़कती उनानु केड़ा हासावे 1 ছেকেণ্ডৰ ভৰসা নাই ক'ত বিজুলী পৰি যাব আৰু ইয়াত নাচি গাই ফূৰ্তি কৰিলে বিনা জ্ঞানত নিচাত মানুহে এনেকৈ ভুল কৰিব পাৰে कबीर ये माया अटपटी सब गट आन अड़ी और किस किस ने समझाऊं या कुएं भांग पड़ी তেন্তে এতিয়া এই ভাঙক নমাবলৈ এণ্টিবায়টিক কেপচুল এই প্ৰবচন এই জ্ঞান এই মন্ত্ৰ ৰূপী ঔষধ আপোনাৰ কাণৰ মাধ্যমেৰে প্ৰৱেশ কৰোৱা হৈ আছে ইয়াৰ পৰা যেতিয়া বুজি পাবা আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হ'ব তেতিয়াহে আমি সফল হ'ম এতিয়া আমি এইটো চাব লাগিব যে সেই পৰমাত্মা যাক আমি বিচাৰি আছিলোঁ আৰু যাৰ লীলা আমি ক'ত মানিছিলোঁ বেদত গীতাত আৰু পুৰাণত তেন্তে এতিয়া সেই সৎগ্ৰন্থ আমি নিজে পঢ়ি আছোঁ আৰু এতিয়া আমি সেয়া নিজেই পঢ়ি আছোঁ আৰু পঢ়ি নিৰ্ণয় কৰি আছোঁ কিয়নো আমাৰ হাতত সেই মাষ্টাৰটি আছে যাৰ দ্বাৰা আমি সৎগ্ৰন্থসমূহক বুজি পাওঁ আমাৰ লগত সেই পুঁজি আছে সেই সৃষ্টি ৰচনা যি পৰমাত্মাই স্বয়ং আহি কৈছিলে 600 বছৰ আগতে যে এনেকৈ আপুনি তাতে আছিল সৎ লোকত তাত আপুনি ভুল কৰিছিলে কালে তপস্যা কৰিছিলে ফলত আসক্ত হৈ গ'ল ভগৱানৰ পৰা মন আঁতৰি গ'ল কালৰ লগত আহি গ'ল আৰু ইয়াত আকৌ সি তোমালোকক এই কাৰণেই দুখী কৰি ৰাখিছে যে সেই পৰমাত্মা দুখী হ'ব যিমান মই এওঁলোকক দুখ দিম আমাক যিমান সি দুখী কৰিব পাৰে সিমান দুখী কৰি আছে আৰু কিয়নো আমি ইয়াৰ নহয় আমি আমাৰ কবিৰ ভগৱানৰ সন্তান হয় এতিয়া তেওঁ কান্দে আমাৰ বাবে কিয়নো আমি তেওঁৰ আত্মা ভুল কৰি আহি গ'লো হয় কিন্তু তেওঁৰো বেজাৰ লাগে যেনেকৈ কাৰোবাৰ ছোৱালী বেয়া পথলৈ গ'লে ল'ৰা বেয়া পথলৈ গ'লে বেয়া ল'ৰা এটাক বিয়া কৰাই দিলে ছোৱালী এজনীক এতিয়া সি তাইক আমনি কৰি আছে মাক দেউতাকৰ ওপৰলৈ আহি এতিয়া সি মাক দেউতাকেও কান্দি আছে যে মোৰ ছোৱালীজনী দুখত আছে তেওঁলোক শান্তিৰে থাকিব নোৱাৰে তেন্তে সেই স্থিতি আমাৰ ইয়াতো আছে কালে আমাক ইমান দুখী কৰি আছে যে জীয়াই থাকিবলৈ পাহৰি গৈছোঁ তথাপিও আমি তাকেই ভাবি থাকোঁ যে এনেকুৱাই চাগে জীৱন ইয়াতো আমি নৰকৰ যাতনা ভুগি আছোঁ লাগিলে প্ৰধানমন্ত্ৰীয়েই নহওক কিয় 36 বেমাৰে পাব শ টেনচন হ'ব আৰু শৰীৰত বেমাৰ লাগিব আৰু নাজানো কিমান ঘটনা ঘটি থাকিব তেন্তে কোৱাৰ ভাৱ এয়াই যে আমি এই সকলোবোৰ আধ্যাত্মক বুজি পাব লাগিব আৰু সেই ভগৱানক চিনি পাব লাগিব আৰু যি পৰমাত্মাৰ বিষয়ে এয়া কোৱা হয় যে বেদত এই ভগৱানৰ জ্ঞান ভৰি পৰি আছে ইয়াৰ জ্ঞান আছে এয়া কি জ্ঞান হয় চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 এয়া চাব প্ৰকাশক হৈছে সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা ময়দান নতুন দিল্লী মুদ্ৰক হৈছে প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ 1510 পাটু দি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী ইয়াৰ নৱম মণ্ডলৰ प्रथम सूक्त पढ़ेंगे ये नवा मंडल नौवा मंडल এতিয়া ইয়াৰ পৰা অলপ এয়া চাব লাগিব যে ইয়াত কিয়নো ইয়াত ভগৱানক নিৰাকাৰ মনা হয় এইভাবে আগলৈ গৈ অলপমান ইয়াত গণ্ডগোল কৰা হৈছে ইয়াৰ পৰা চিনি পাব পাৰি 1 নম্বৰৰ মন্ত্ৰ হৈছে মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 নম্বৰ মন্ত্ৰ ইয়াত লিখা আছে যে হে পৰমাত্মা ঠিক অৰ্থাৎ পৰমাত্মাৰ জানকাৰী আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 2 পঢ়ি আছো ইয়াত লিখা আছে যে হে পৰমাত্মা আপুনি ঠিক আৰু আকৌ তৃতীয়ত হে পৰমাত্মা আপুনি
চতুৰ্থত হে পৰমাত্মা আপুনি, ইয়াত পৰমাত্মাৰ মহিমা চলি আছে। আকৌ পঞ্চমত হে পৰমাত্মা আপুনি, আপোনাক, আৰু আকৌ ষষ্ঠত হে পৰমাত্মা আপুনি। সপ্তমত গণ্ডগোল হৈ গ'ল, ইয়াত খেলিমেলি হৈ গ'ল। ইয়াততো ভগৱানক সাকাৰ লিখা আছে। এতিয়া লগতে ইয়াত লিখিবলৈ ল'লে যে সেই পুৰুষক খেলিমেলি কৰিবলৈ আৰম্ভ কৰি দিলে এওঁলোকে। এতিয়া অষ্টমত আকৌ লিখি দিলে যে সেই পুৰুষক। ইয়াত লিখিব লাগিছিলে সেই পৰমেশ্বৰক। এতিয়া অলপমান এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। अब इन वेदों के अनुवादकर्ता মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ অনুগামী হয়। এতিয়া মহৰ্ষি দয়ানন্দৰ সিদ্ধান্তকেই ফাইনেল মানি চলি আছে যে ভগৱান নিৰাকাৰ হয়, আৰু যিয়ে তেওঁ লিখিছে, যিয়ে মিনিং দিয়া আছে ইয়াত, সেয়াকেই সত্য মানি তেওঁৰ আদেশ আধাৰত চলি আছে। এতিয়া চাব, এখন কিতাপ আছে মহৰ্ষি দয়ানন্দৰ দ্বাৰা লিখা। এয়া হৈছে এয়া হৈছে মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত এইখনেই কিতাপ, ঋগ্বেদ আদি ভাষ্য ভূমিকা। এয়া হৈছে কিতাপৰ নাম। এয়া ক'ৰ পৰা ছপা হৈছে? সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৩-৫ আসিফ আলী ৰোড, দিল্লী ২, নতুন দিল্লী ২ৰ পৰা। এয়া চাব, ইয়াৰ এই সৃষ্টি বিধা বিষয় সংক্ষেপত এয়া হৈছে ইয়াৰ এটা বিষয়। ঋগ্বেদ আদি ভাষ্য ভূমিকাৰ এয়াই চলি আছে। ইয়াৰ পৃষ্ঠা নম্বৰ ১২৫ৰ ইয়াত কনচেপ্ট ক্লিয়াৰ কৰি দিয়া হৈছে। চাব, তলত আছে ইয়াত লিখা আছে, ইয়াত পুৰুষ, ইয়াৰ অৰ্থ ইয়াত লিখা আছে পুৰুষ ইয়াক কোৱা হয় যি সৰ্বশক্তিমান ঈশ্বৰ হয়। বুজি পালেনে? পুৰুষ মানে পৰমেশ্বৰ। পুৰুষ ইয়াক কোৱা হয়, দয়ানন্দৰ অনুবাদত লিখা আছে, যি সৰ্বশক্তিমান ঈশ্বৰ বুলি কোৱা হয়, অৰ্থাৎ সৰ্বশক্তিমান। এতিয়া ইয়াত না ঈশ্বৰৰ বেৰা আছে না পৰমেশ্বৰৰ। তথাপি যি ইয়াৰ অনুগামীৰ এয়া মান্য হয় যে দয়ানন্দই যি কৈছে সেয়া সত্য হয়, অৰ্থাৎ পুৰুষ মানে পৰমেশ্বৰ। এতিয়া আকৌ পঢ়িম ইয়াক। এতিয়া সিদ্ধ হৈ গ'ল যে পুৰুষ মানে পৰমেশ্বৰ। এতিয়া ইয়াত য'ত তেওঁলোকে খেলিমেলি কৰিব ভাবিছিল, এতিয়া ইয়াত ক্লিয়াৰ কৰি ল'ম যে য'ত পুৰুষ লিখা আছে সেয়া পৰমেশ্বৰ হয়। ভগৱানত যি সৰ্বশক্তিমান হয় তেওঁক পুৰুষ কোৱা হয়। তেন্তে এতিয়া ইয়াত চাব, তেন্তে এতিয়া আকৌ ইয়ালৈ আহিলোঁ। ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ১ মন্ত্ৰ ৬লৈকে ইয়াত পৰমাত্মা লিখা আছে। আৰু সপ্তমত যি আৰম্ভ হ'ল ভগৱানৰ কথা, সাকাৰ শৰীৰৰ, ইয়াত পুৰুষ লিখা আৰম্ভ কৰি দিলে। কোনোৱে ভাবিব যে এয়া ব্যক্তি এজনৰ বিষয়ে কৈছে, পুৰুষ মানে সেই পৰমাত্মাক। এতিয়া চাব, অষ্টমত আচৰিত কৰি দিব, সেই পুৰুষক অৰ্থাৎ সেই পৰমেশ্বৰক উগ্ৰ গতিয়ে প্ৰেৰণা কৰে। এয়া কম আপোনাক সৃষ্টি ৰচনাত। के शब्द बहुविध जीवन कीन पुकारा। তপ্তশিলাত জ্বলি আছিলে, যেতিয়া হাহাকাৰ লাগি গৈছিলে, ভগৱানে ইয়াত এই পৰিস্থিতিবোৰ দেখি ভগৱান ইয়ালৈ আহিলে নিজৰ জ্ঞান বুজাবলৈ। সেই পৰমেশ্বৰক, পুৰুষ মানে পৰমেশ্বৰ সিদ্ধ হৈ গ'ল, সেই পৰমেশ্বৰক উগ্ৰগতিয়ে প্ৰেৰণা কৰে। অৰ্থাৎ এনেকুৱা কিছুমান স্থিতি হৈ যায় য'ত হাহাকাৰ হৈ যায়, কোনো জীৱন নাই প্ৰাণীৰ, এই মায়া জোৰাৰ উদ্দেশ্য বনি গ'ল। তেন্তে এনেকুৱা সময়ত পৰমাত্মা স্বয়ং আহে বা নিজৰ কোনো এটা শক পঠায় নিজৰ পাৱাৰ দি। এতিয়া সেই পুৰুষক উগ্ৰগতিয়ে প্ৰেৰণা কৰে। যেতিয়া পৰমাত্মা স্বয়ং আহে, ইয়াত সেয়া উল্লেখ আছে। আৰু ভাসমান শৰীৰক অৰ্থাৎ তেজময় শৰীৰক সেই পুৰুষ অৰ্থাৎ পৰমাত্মা প্ৰাপ্ত হয়। পুৰুষ মানে পৰমাত্মা ক্লিয়াৰ হৈ গ'ল। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ১ আগলৈ আমি পঢ়ি আছিলোঁ। আৰু যিটো ৩ প্ৰকাৰে বেলেগৰ ৱাৰণ মানে কল্যাণ কৰোতা মধুময় শৰীৰ পোৱা যায়, মধুময় অৰ্থাৎ বহুত মৰম লগা শৰীৰ, তেওঁ ৩ প্ৰকাৰৰ শৰীৰেৰে সকলো ব্যৱস্থাক চম্ভালি থাকে। এয়া ইয়াত ক্লিয়াৰ হৈ গ'ল। পুনৰ সেইটোৰেই দ্বিতীয় প্ৰকাৰৰ যি লীলা আছে সেয়া ইয়াত লিখা আছে, कि अभी अदन्या उत्सरंती धेनुव शिशुम सोम इंद्राय पातवे। সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষক ইয়াত আকৌ সেই পুৰুষ লগাই দিলে। অমৰ পুৰুষ লিখিব লাগিছিলে। সোম মানে চন্দ্ৰমাৰ দৰে শীতল স্বভাৱৰ ভগৱান, অমৰ পুৰুষক, আৰু ইয়াত পুৰুষ মানে পৰমেশ্বৰ বুজক। সেই সৌম্য স্বভাৱৰ পৰমেশ্বৰক যি শিশু ৰূপত শিশুম,
ইয়া মূল পাঠত শিশুম লিখা আছে শিশুম কুমাৰ অৱস্থাতেই মানে যেতিয়া তেওঁ বালক ৰূপত প্ৰকট হৈছিলে অধন্য মানে ধনবিহীন যাক হাৰ গৰুৱে টাচ কৰা নাই কহবাৰী মানে পূৰ্ণৰূপেৰে সকলো প্ৰকাৰে পূৰ্ণৰূপেৰে অধন্য যি সাৰৰ দ্বাৰা কেতিয়াও বিৰক্ত হোৱা নাই তেন্তে ইয়াত কোৱাৰ ভাৱে এইটোৱে যে কুঁৱাৰী গাই ধেনু মানে গৰু তৃপ্ত কৰি থাকে তেওঁৰ প্ৰতিপালনৰ লীলা এই কুঁৱাৰী গাইৰ দ্বাৰা হৈছে যেতিয়া পৰমাত্মা শিশু ৰূপ ধাৰণ কৰি আহিছিলে এয়াতো কৈ দিলে বেদে এতিয়া চাৰিওখন বেদতে মাজে মাজে এই প্ৰকৰণ আছে বহুত কৰবাত প্ৰসংগ আছে ইয়াৰ এতিয়া ইয়াত যিহেতু কনচেপ্ট ক্লিয়াৰ আছে গতিকে এটাই দেখুৱাম ইয়াত সময় আহিলে আকৌ আগৰখিনি দেখাম এতিয়া সেই সূক্ষ্ম বেদত লিখা আছে যে পৰমেশ্বৰে কি লীলা কৰিছিলে আজিৰ পৰা 600 বছৰ আগতে আৰু তাত কি হৈছিলে এয়া চাব এয়া সূক্ষ্ম বেদ হয় ইয়াত দেখুৱাম আপোনালোকক যে যেতিয়া পৰমাত্মাই শিশু ৰূপ ধাৰণ কৰি পদুমৰ ফুলত লহেৰতলা নামৰ পুখুৰীত প্ৰকট হয় তাতে এজন অষ্টানন্দ নামৰ ঋষি সাক্ষী হৈছিল ইয়াৰ যে ওপৰৰ পৰা কিবা এটা তেজস্বী গোলা আহিছিল আৰু তেওঁই দেখিলে ওপৰৰ পৰা অহা ৰাতিপুৱা স্নান কৰি উঠুতি একান্ত স্থানত প্ৰাকৃতিক শান্তিৰে বহি একান্ত মনে নিজৰ সাধনা কৰিবলৈ চেষ্টা কৰি আছিল একদম আকাশৰ পৰা প্ৰকাশৰ এটা গোলা আহিলে তেওঁ ধ্যান দি চালে চকু বন্ধ হৈ গ'ল যেনেকৈ সূৰ্যৰ ফালে আমি চাব নোৱাৰো চকু বন্ধ হৈ যায় তথাপিও সূৰ্যৰ যি আকাৰ সি আমি দেখা পাওঁ অলপকৈ হলেও এনেকুৱা ভিতৰত আমাৰ ফিট হৈ যায় প্ৰতিবিম্ব মহৰ্ষি অষ্টানন্দ যি ৰামানন্দজীৰ শিষ্য আছিলে যি তেওঁ দেখিলে সিয়া সহ্য কৰিব নোৱাৰিলে সেই তেজস্বিতাক চকু বন্ধ হোৱাৰ আগত তেওঁ কি দেখিলে নৱজাত শিশু বালকৰ ৰূপ দেখা পালে ওপৰৰ পৰা আহি থকা পুনৰ চাই চকুটো খুলি কি দেখিলে ওপৰৰ পৰা অহা সেই জ্যোতি লহেৰতলা তালাবৰ কোনো এঠাইত ৰৈ যায় তেওঁ উঠি গুচি যায় আৰু নিজৰ গুৰুদেৱক প্ৰশ্ন কৰে যে ভগৱান মই এনেকুৱা দেখিলো তেতিয়া ৰামানন্দজীয়ে ক'লে যে পুত্ৰ এয়া কোনো অৱতাৰ লৈ আহিছে কোনোবা সেইকাৰণেই তৰাৰ দৰে ভাঙি পৰিছে কোনোবা ওপৰৰ পৰা অৱতাৰ আহিছে আৰু ইয়াত কোনো দেৱতা আহিছে চাগে কোনো মাৰ গৰ্ভৰ পৰা জন্ম ল'ব আৰু ইয়াত লীলা কৰিব তেওঁলোকে ইমানেই জানিছিলে যে ভগৱানে কোনো মাৰ পৰাই জন্ম ল'ব আৰু সিয়া স্বয়ম্ভূ পৰমাত্মা হয় স্বয়ম্ভূ অৰ্থাৎ কোনো জন্মদাত্ৰী নাই স্বয়ম্ভূ স্বয়ং প্ৰকট হয় স্বয়ং তেওঁ প্ৰকট হয় জন্মদাতা নাই সেইফালৰ পৰা নিৰুণিমা নামৰ দুজন দম্পতি আছিল শিপিনী তেওঁলোকে স্নান কৰিবৰ কাৰণে তালৈ আহে তেওঁলোক প্ৰথমে ব্ৰাহ্মণ আছিল মুছলমানসকলে তেওঁলোকক বাধ্য কৰি মুছলমান বনাই দিছিল তেওঁলোক যদিও মুছলমান আছিল তেওঁলোকৰ নিজৰ আত্মাৰ পৰা ভগৱান শংকৰক উলিয়াব পৰা নাছিল ভিতৰৰ পৰা তেওঁৰেই আৰাধনা কৰি থাকিছিল সেই সময়তো তেওঁলোকে এয়াই কৈছিল যে হে ভগৱান শিৱজী যে আমাৰ কাৰণে তেওঁৰ পত্নীয়ে ক'লে যে আপোনাৰ ৰাখিৰ কাৰণে আপোনাৰ সন্তানৰ অভাৱ হ'ল আমাকো এটা খেলনা দিয়া হ'লে আমাৰো জীৱনৰ আধাৰ হৈ গ'লহেঁতেন এনেকৈ কৈ তেওঁলোক লহেৰতলা তালাবত পায়গৈ তাত গৈ কি দেখিলে নৱজাত শিশু পালে আৰু ঘৰলৈ লৈ আহিলে 25 দিনৰ হৈ গ'ল না পানী খাই না গাখীৰ কিন্তু ডাঙৰ দীঘল এনেকুৱাকৈ হৈছে যে দিনে 1 লিটাৰ গাখীৰ খাই কেঁচুৱাই আৰু সুস্বাস্থ্যৰ এতিয়া তেওঁৰ তুলনীয়া মা নিমা দুখী হৈ গ'ল বহুত দুখী হৈ গ'ল বহুত বেয়াকৈ কান্দিব ধৰিলে হে ভগৱান শিৱজী আপুনি হয়তো শুনিব নালাগিছিলে নাইবা এয়া দিবই নালাগিছিলে এতিয়া দি লৈ গৈ আছা ভগৱান এতিয়া মই জীয়াই নাথাকিম এই শিশু অবিহনে নাজানো এই শিশুৱে মোৰ ওপৰত কি যাদু কৰিলে মই ইয়াৰ অবিহনে জীয়াই থাকিব নোৱাৰো 25 দিন হৈ গ'ল একো খোৱাই নাই এতিয়া ই মৰিলে ময়ো মৰিম লগতে সঁচাকৈ এতিয়া পৰমাত্মাই প্ৰেৰণা কৰিলে শিৱ ভগৱানক करे करावे साईं मन में लहर उठा শিৱজীয়ে এক সাধু ৰূপত তাত প্ৰকট হৈ গ'ল কিয়নো তেওঁ শিৱজীক মনত পেলাই কান্দি আছিল তেওঁ সুধিলে যে মাই কিয় কান্দি আছা গোটেই কথা ক'লে গোটেই কাহিনী ক'লে যে এদিন মনৰ পৰা প্ৰাৰ্থনা কৰিছিলোঁ 60 বছৰৰ আয়ু হৈ গ'ল কিন্তু এটাও সন্তান নাই এদিন প্ৰাৰ্থনা কৰিছিলোঁ শিৱ ভগৱানক তেওঁ আমাৰ শুনিলে এই লহেৰতলা তালাবত পদুমৰ পুষ্পত আমাক এই সন্তান দি দিলে
এতিয়া এই সন্তানটোৱে খোৱা বোৱা কৰা নাই, 25 দিনৰ হৈ গ'ল মহাত্মাজী। এতিয়া ই মৰিব ওলাইছে আৰু ময়ো মৰিম ইয়াৰ লগতে, নদীত ডুবি। এয়া মোৰ দৃঢ় প্ৰতিজ্ঞা। তেতিয়া তেওঁ ক'লে যে আইক মোক দেখুওৱা তোমাৰ সন্তানটো ক'ত আছে। উঠাই লৈ আহি আই ভাবিলে মই এতিয়া মহাৰাজৰ চৰণ কমলত থৈ দিওঁ। যেতিয়াই তেওঁ চৰণত থ'ব বিচাৰিছিল, পৰমাত্মা আকাশলৈ উঠি গ'ল। এতিয়া শিৱজীৰ মূৰৰ পেৰেলেলত আহি এনেকৈ ওপৰত হাৱাত স্থাপিত হ'ল। তেতিয়া শিৱজীয়ে এনেকৈ ল'লে, শিৱজীৰ হাতত আহি গ'ল। তেতিয়া পৰমাত্মাই ক'লে যে তেওঁলোকক কোৱা এজনী কুঁৱাৰী গাই লৈ আহক আৰু ইয়াৰ ওপৰত আপুনি হাত থৈ দিব মহাত্মাজী, যি গাখীৰ দিব সেয়া খাম মই। 60 বাৰ ক'লে সন্তানটোৱে, 60 বাৰ চৰ্চা কৰিলে। বিষ্ণু পৰমাত্মাই শিৱজীক আৰু তেওঁ দেখি আছিলে নিৰু আহি গ'ল। নিমাই চাই এয়াই ভাবি আছিলে যে এই মহাত্মাৰ ইমান গুণ আছে যে মোৰ সন্তানক ওপৰলৈ উঠাই দিলে। এই মহাত্মাতেই এই গুণ আছে, তেওঁই কৈছে এই সন্তানটো 25 দিনৰ। अब कहते हैं जगत का पेखना पेखा धनी का नाम ना लेखा। আৰু এই সকলোবোৰ কাৰ্য সাধুৱেও মানি আছে। যিয়ে আদেশ আছিল শংকৰ ভগৱানে ক'লে যে নিৰু যোৱা এজনী কুঁৱাৰী গাই লৈ আহা আৰু কুমাৰৰ পৰা এটা পৰিষ্কাৰ বাচন লৈ আহা। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। স্যাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম মনজিত সিং। মনজিত, আপুনি ক'ৰ পৰা আহিছে? মই সোলন হিমাচল প্ৰদেশৰ পৰা। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে আপুনি? মই দীক্ষা লৈছিলোঁ 3 মে 2008। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয়, মই আগতে শিখ ফেমিলিৰ পৰা বিলং কৰিছিলোঁ আৰু সেই আমাৰ শিখ সমাজত যি নিয়ম থাকে গুৰুদ্বাৰত যোৱা সেয়াই কৰিছিলোঁ। স্যাৰ তেন্তে কি এতিয়া আপুনি শিখ নহয় বুলি মানিম নেকি? হয়, শিখটো হয়, কিন্তু এতিয়া প্ৰকৃত শিখ হৈছোঁ। নহয়, মানুহবোৰৰ মনত এইটো ধাৰণা আহে যে সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তনটো কৰি থকা নাই। নাই, একেবাৰে নহয়। গতিকে ছাৰ আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক শ্ৰেষ্ঠ বুলি মানে? সন্ত ৰামপালদেৱ মহাৰাজে সকলো ধৰ্মকে শ্ৰেষ্ঠ মানে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বাণী, জীৱ হামাৰে জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নেই কৈ নিয়াৰা। গতিকে ছাৰ আপোনাৰ পৰা মই এইটো জানিব বিচাৰিম যে আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল সেয়া আপুনি কিয় এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? যি সাধনা মই কৰি আছিলোঁ সেই সাধনাই মোক একো লাভ দিয়া নাছিল। আমাৰ ঘৰত বহুত অশান্তি আছিল প্ৰতি সময়ত, আৰু মোৰ দেউতাই নিচা কৰিছিল, সুৰাপান কৰিছিল বহুত বেছি, আৰু মানে মানসিক অশান্তি আছিল, বহুত শাৰীৰিক অশান্তিও আছিল। ছাৰ এজন শ্ৰদ্ধালুৱে ভক্তি কৰাৰ উদ্দেশ্য কি থাকে আৰু ছাৰ তেওঁলোকে ভক্তিৰ পৰা কি কি লাভ বিচাৰে? শ্ৰদ্ধালুৰ এয়া হয় যে এইকাৰণে কৰে যে তেওঁ এটাতো মনৰ শান্তি বিচাৰে, শাৰীৰিক যি ৰোগ সেয়া দূৰ হওক, আৰ্থিক স্থিতি ঠিকে থাকক আৰু মুক্তি প্ৰাপ্ত কৰা। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? হয়, বহুত লাভ পাইছোঁ। আগতেতো মই মোৰ আৰ্থিক স্থিতি কওঁ যে মই নিজে জব কৰিছিলোঁ প্ৰাইভেট, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত এতিয়া 2খন নিজৰ দোকান চলাওঁ মই। আৰ্থিক স্থিতিত মোৰ এয়াই লাভ হ'ল, আৰু শাৰীৰিক যি লাভ পালোঁ, বেমাৰৰ পৰা মোৰ পেটত বিষ আছিল, কষ্ট পাইছিলোঁ, আৰু বিষ এনেকুৱা আছিল যেতিয়া বাৰিষাৰ মাহ আহে তেতিয়া ইমান বেয়াকৈ বিষ হৈছিলে যে মই কামো কৰিব পৰা নাছিলোঁ, দিনটো শুই থাকোঁ বা ঔষধ খাই থাকোঁ, কিন্তু একোৱেই তাৰ পৰা লাভ নাপালোঁ। তাৰ বাবে মই সাধু সন্তৰ ওচৰলৈ গ'লোঁ, তাৰ পৰা একো লাভ নাপালোঁ। আয়ুৰ্বেদিক দৰৱো খালোঁ, তাৰ পৰা একো লাভ নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যি পেটৰ বিষ উঠিছিল তাৰ পৰা মই আৰাম পালোঁ। ছাৰ আপুনি এইবোৰ কথাক বিশ্বাস কৰেনে? চাওক, বৰ্তমান বিজ্ঞানৰ যুগ, আপুনি এইবোৰ কথাত বিশ্বাস কৰেনে যে কোনো সন্তই মন্ত্ৰ জপ কৰিলে অথবা তেওঁৰ পৰা নাম দীক্ষা ল'লে বা তেওঁৰ পৰা আশীৰ্বাদ ল'লে আপুনি যিবোৰ বেমাৰৰ কথা কৈ আছে সেইবোৰ ভাল হৈ যায়? ছাৰ, আপুনি এয়া কিয় পাহৰি যায় যে ভক্তি কৰিলে লাভ নহয়? মীৰাবাই আছিলে, তেওঁ ভক্তি কৰাত লাভ পালে। নানক দেৱ আছিল, তেওঁ লাভ পালে। প্ৰহ্লাদ দেৱ আছিল, তেখেতেও লাভ পালে।
গতিকে ভক্তি কৰিলে সকলোৱে লাভ প্ৰাপ্ত কৰে সেইবাবে যি সৎ সাধনা সৎ ভক্তি আছে তাৰ পৰাই লাভ প্ৰাপ্ত হ'ব আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি সৎ ভক্তিৰ কথা কয় সেয়া বেদ শাস্ত্ৰত প্ৰমাণিত আছে আমাৰ 4খন বেদ আছে তাত প্ৰমাণিত আছে 6 শাস্ত্ৰ আছে 18 পুৰাণ আছে সকলোতে প্ৰমাণিত ভক্তিৰ কথাহে তেওঁ কয় আৰু গীতায়ো সেইফালে আঙুলিয়াই দিয়ে চাওক আপুনি হিমাচল প্ৰদেশত থাকে আৰু হাৰিয়ানালৈ আহি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আপোনাৰ এনেকুৱা কিয় লাগিল যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ গুৰু হ'ব পাৰিব আন কোনো হ'ব নোৱাৰে হয় সঁচাকৈ আপুনি এইটো বৰ ভাল প্ৰশ্ন কৰিলে মই ইয়াৰ আগতেও আৰু গুৰু বনাইছিলোঁ মই ৰাধা স্বামীজী ডেৰা ব্যাসৰ হয় তাতে জড়িত আছিলোঁ তাত মই 3 দিনৰ সেৱাটো গৈছিলোঁ ৰাধা স্বামী পন্থত থাকি আপুনি কিমান বছৰ ভক্তি কৰিলে প্ৰায় 15 বছৰ আৰু মই প্ৰতি মাহে 3 দিনৰ সেৱাটো গৈছিলোঁ তালৈ আৰু যিবোৰ তেওঁ কোৱা সাধনা আছিল সেইবোৰো কৰিছিলোঁ কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ ছাৰ চাওক আপুনি ৰাধা স্বামী পন্থত থাকি 15 বছৰ ভক্তি কৰিলে যিটো পন্থ শ বছৰ ধৰি চলি আহিছে তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে ছাৰ দুয়োজন সন্তৰ ভক্তিৰ মাজত আপুনি কি পাৰ্থক্য দেখিলে আটাইতকৈ বেছি পাৰ্থক্য এয়া লাগিল যে ৰাধা স্বামী পন্থত যি ভক্তি কয় তাত কয় যে পৰমাত্মা নিৰাকাৰ আৰু আত্মা ইয়াৰ পৰা যেতিয়া যাব সৎলোকলৈ তেতিয়া এনেকুৱা হয় যেনেকৈ সাগৰত পানী টোপাল মিহলি হৈ যায় এনেকুৱা হয় আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি আমাক ভক্তিবিধিৰ কথা কৈছে সেয়া বেদ অনুসাৰেহে কৈছে বেদত লিখা আছে যে পৰমাত্মা সাকাৰ আৰু এই পৰমাত্মাই সকলো পাপ কৰ্ম নাশ কৰে এফালে সেই ৰাধা স্বামী পন্থই তেওঁলোকে কয় যে যি পাপ কৰ্ম আছে সেয়াটো ভুগিবই লাগিব যদি মই পাপ কৰ্ম ভুগিবই লাগে তেন্তে মই ভক্তি কিয় কৰোঁ মোৰ ভক্তি কৰাৰ লাভ কি ভক্তিটো মই তেতিয়াহে কৰিম যেতিয়া মোৰ কিবা লাভ হ'ব ছাৰ এইটো আমিও শুনিছোঁ যে ভক্তি কৰাটো প্ৰয়োজনীয় কিন্তু ভক্তি কৰাৰ পিছতো পাপ কৰ্ম নাশ নহয় সেয়া ভুগিবই লাগে এইটো কি শুদ্ধনে ভক্তি কৰিলে পাপ কৰ্ম নাশ হয় যি আমাৰ অজ্ঞানী গুৰু আছিল তেওঁলোকে এয়াই কৈছে আজিলৈকে যে ভক্তি কৰিলে পাপ কৰ্ম নাশ নহয় য'ত নেকি আমাৰ বেদে প্ৰমাণ দিছে যে ভক্তি কৰিলেহে পাপ কৰ্ম কটা যাব আৰু ভক্তি কৰিলেহে মুক্তি পাব ছাৰ ৰাধা স্বামী সৎসংগী যিসকল আছে তেওঁলোকে এয়া কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকে কেৱল আধ্যাত্মিক লাভ প্ৰাপ্ত নকৰি কেৱল শাৰীৰিক লাভ আৰু ভৌতিক লাভ প্ৰাপ্ত কৰাৰহে ইচ্ছা ৰাখে য'ত নেকি এজন শ্ৰদ্ধালুৱে আত্মা লাভৰহে ইচ্ছা ৰাখিব লাগে এই বিষয়ে কি ক'ব বিচাৰিব যিসকল সৎসংগী ভাইয়ে এয়া কয় যে শাৰীৰিক লাভৰ একো আৱশ্যকতা নাই কেৱল আত্মাৰ লাভৰ আৱশ্যকতা আছে গতিকে এয়া সম্পূৰ্ণৰূপে ভুল যেতিয়ালৈকে আমাৰ আৰ্থিক স্থিতি বেয়া হৈ থাকে একো লাভ নহ'ব যদিহে আমাৰ শাৰীৰিক অৱস্থা ঠিক নহয় তেতিয়াও ভক্তি নহ'ব যদি এই শাৰীৰিক যি লাভ আছে ধৰক আমাৰ কিবা ৰোগ আছে যদি আমি সেই ৰোগৰ পৰা সুস্থ হওঁ তেতিয়াহে ভক্তি কৰিব পাৰিম যদি আমাৰ আৰ্থিক স্থিতি ভাল নহয় যদি ভালেই নহয় তেনেহ'লে আমি কেনেকৈ ভক্তি কৰিব পাৰিম কেনেকৈ আত্মাৰ লাভ প্ৰাপ্ত কৰিম ছাৰ মই আপোনাৰ পৰা এতিয়া এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ আৰ্থিক স্থিতি ঠিক হ'ল আৰু যি শাৰীৰিক লাভ আছিল সেয়া পালোঁ মোৰ প্ৰায় 6 পৰা 7 বছৰ হৈ গ'ল মোৰ পেটত যি বিষ আছিলে সেয়া কতোৱে ঠিক কৰিব পৰা নাছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে মই সেই লাভ পালোঁ ছাৰ আগতে আপুনি কিবা নিচা কৰিছিল নে নাই নাছিলোঁ ছাৰ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ জেলত নাছিলে বৰ্তমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে তেন্তে আপোনাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰতি বিশ্বাস এতিয়াও আছেনে হয় নিশ্চয় আপুনি যিয়ে প্ৰশ্ন সুধিছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত এই সময়ত দেশদ্ৰোহীৰ গোচৰ চলি আছে এই কথাটো মোতকৈ বেছি ভালকৈ চাগে কোনেও নাজানিব কাৰণ যিয়ে দেশদ্ৰোহীৰ গোচৰ লাগিল সেই গোচৰত ময়ো জড়িত আছিলোঁ আৰু 2.5 বছৰ প্ৰায় 22 মাহ মই জেলত আছিলোঁ আৰু মই জানো যে আমাৰ ওপৰত যিয়ে গোচৰ তৰিছে এয়া সম্পূৰ্ণৰূপে মিছা গোচৰ সন্ত ৰামপালদেৱ মহাৰাজে এই সময়ত যি ভক্তিৰ কথা কৈ আছে যি জ্ঞানৰ কথা কৈ আছে তাকে ঈৰ্ষা কৰি যিসকল আজিৰ অজ্ঞানী গুৰু আছে তেওঁলোকে এই ষড়যন্ত্ৰ ৰচিছে আৰু আমাৰ সদ্গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁৰ আৰু আমাৰ প্ৰায় 1000 অনুগামীৰ ওপৰতে মিছা গোচৰ তৰিছে আৰু এই যি সকলোবোৰ ষড়যন্ত্ৰ তাৰ বাবে চৰকাৰো দোষী ছাৰ ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক তেওঁৰ জ্ঞান বুজক যদি
জ্ঞান বুজিব খোজে টিভিত সাধনা টিভিত 7:30 বজাৰ পৰা 8:30 বজালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে সেয়া শুনক এই সৎসংগ 10 দিন এমাহ গভীৰভাৱে শুনক সেই জ্ঞানক বুজক যেতিয়া জ্ঞান বুজি পাব তেতিয়া আপুনি নিজে নিজেই এই ভক্তি গ্ৰহণ কৰিব হয় ধন্যবাদ সত সাহেব সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূমিকম্প বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয় আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528